ইতিমধ্যে পিএম কিষাণৰ টকা দিব ডেটটো ঘোষণা কৰিছে। সব বন্ধুসকল আপোনালোকে ভিডিঅ'টো কোনো ধৰণে স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণ চাই থাকক। সব বন্ধুসকল আপোনালোকে এই পিএম কিষাণৰ টকা পাওয়াৰ কাৰণে আপোনালোকে কি কৰিব লাগিব আৰু আপোনালোকে যিসকলে নতুন পিএম কিষাণৰ বাবে এপ্লাই কৰিছিলে সেইসকলৰ নাম লিষ্টত আছে নে নাই আপোনালোকে কেনেকৈ চেক কৰিব। সব বন্ধুসকল আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক, কোনো ধৰণে স্কিপ নকৰাকৈ। আপোনালোকে পিএম কিষাণৰ ৱেবছাইট লৈ যাব, মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, সেই লিংকত ক্লিক কৰি আপোনালোকে এই ৱেবছাইটলৈ আহিব পাৰিব। সব বন্ধুসকল যিহেতু আপোনালোকে ৭০ নম্বৰ ইনষ্টলমেণ্ট কিস্তিটো আপোনালোকে এতিয়ালৈকে পোৱা নাই, আপোনালোকৰ জুন মাহৰ 18 তাৰিখে এই পিএম কিষাণৰ টকাটো লাভ কৰিব। সব বন্ধুসকল আৰু আপোনালোকে যিহেতু নতুন এপ্লাই কৰিছিলে আপোনালোকৰ সেই লিষ্টত নাম আছে নে নাই কেনেকৈ চেক কৰিব। আপোনালোকে পিএম কিষাণৰ এই ৱেবছাইটলৈ আহি আপোনালোকে ইয়াত দেখিবলৈ পাইছে বেনিফিচিয়াৰী লিষ্ট, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ক্লিক কৰি দিব এনেকুৱা ইণ্টাৰফেচ দেখিবলৈ পাব। সব বন্ধুসকল আপোনালোকে ষ্টেট যেটো হয় সেই ষ্টেটটো আপোনালোকে সিলেক্ট কৰি দিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে ডিষ্ট্ৰিক্ট, এই ডিষ্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰি দিব। সব বন্ধুসকল আপোনালোকৰ ডিষ্ট্ৰিক্ট যেটো হয় সেই ডিষ্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰি দিব। মই মোৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি দিছোঁ। তাৰপিছত আপোনালোকে সাব ডিষ্ট্ৰিক্টটো আপোনালোকে সিলেক্ট কৰি দিব। আপোনালোকৰ সাব ডিষ্ট্ৰিক্ট যেটো হয় সেইটো আপোনালোকে সিলেক্ট কৰি দিব। সব মই মোৰ সাব ডিষ্ট্ৰিক্টটো মই সিলেক্ট কৰি দিছোঁ। তাৰপিছত আপোনালোকে ব্লক নেমটো সিলেক্ট কৰিব। সব বন্ধুসকল আপোনালোকৰ ব্লক যেটো হয় সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে ভিলেজ, এই ভিলেজটো আপোনালোকে সিলেক্ট কৰি ল'ব। সব বন্ধুসকল আপোনালোকৰ যেটো ভিলেজ হয় সেই ভিলেজটো আপোনালোকে সিলেক্ট কৰি ল'ব। মই মোৰ ভিলেজটো সিলেক্ট কৰি লৈছোঁ। আপোনালোকৰ যেটো ভিলেজ হয় সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব। সব বন্ধুসকল তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে গেট ৰিপৰ্ট, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে গেট ৰিপৰ্ট অপশ্যনত ক্লিক কৰি দিব এনেকুৱা ইণ্টাৰফেচ দেখিবলৈ পাব। সব বন্ধুসকল আপোনালোকৰ ইয়াত নামটো ইয়াত দেখিবলৈ শ্ব' কৰিছে। সকলোকেইটা নাম আপোনালোকৰ গাঁৱত কিমান মানুহজনে পিএম কিষাণৰ টকা পাই আছে সেই সকলোকেইটা নাম ইয়াত শ্ব' কৰিব। সব বন্ধুসকল আৰু আপোনালোকে KYC-টো কেনেকৈ কৰিব। সব বন্ধুসকল আপোনালোকে KYC-টো বাধ্যতামূলক, সেই KYC-টো কেনেকৈ কৰিব আপোনালোকে ইয়াত দেখিবলৈ পাইছে KYC, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনালোকে এনেধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব। সব বন্ধুসকল ইয়াত দেখিলে আধাৰ নাম্বাৰ, সেই আধাৰ নাম্বাৰটো ইয়াত বহাই তাৰপিছত সাৰ্চ অপশ্যনত ক্লিক কৰি আপোনালোকে OTPৰ জৰিয়তে আপোনালোকে KYC-টো কৰি ল'ব। সব বন্ধুসকল KYC-টো আপোনালোকে কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনালোকে নাও ইয়াৰ ষ্টেটাছটো আপোনালোকে চেক কৰিব। এই ষ্টেটাছত আপোনালোকে ক্লিক কৰি দিব। এই ষ্টেটাছটো আপোনালোকে কেনেকৈ চেক কৰিব ইয়াত দেখিবলৈ পাইছে ইণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। সব বন্ধুসকল আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। তাৰপিছত কেপচা কোডটো বহাই গেট OTP অপশ্যনত ক্লিক কৰি আপোনাৰ মোবাইলত এটা OTP যাব, সেই OTPটো বহাই আপোনালোকে ষ্টেটাছটো চেক কৰিব পাৰিব। সব বন্ধুসকল আৰু যদি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নাই তেনেহ'লে ইয়াত দেখিছে নাও ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব ইয়াত দেখিছে মোবাইল নাম্বাৰ আধাৰ নাম্বাৰ। সব বন্ধুসকল আপোনালোকৰ আধাৰ নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়ে কেপচা কোডটো বহাই তাৰপিছত সাৰ্চ অপশ্যনত ক্লিক কৰি আকৌ আপোনাৰ মোবাইলৰ OTP যাব। OTPৰ জৰিয়তে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লাভ কৰিব। সব বন্ধুসকল এইকেইটা কাম আপোনালোকে সম্পূৰ্ণ কৰি লওক। তাৰপিছত আপোনালোকে টকাটো অলৰেডি জুন মাহৰ 18 তাৰিখে আপোনালোকৰ পিএম কিষাণৰ টকাটো লাভ কৰিব। সব বন্ধুসকল এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' সবার আগে আপনার মোবাইলত নোটিফিকেশন যাওয়ার কারণে আমার চ্যানেলটি সাবস্ক্রাইব করে লও। থ্যাংক ইউ।